আজি হৈছে ইউনিভাৰ্চিটিৰ মোৰ একদম লাষ্ট এক্সাম দিবলৈ গৈ আছো ভালকে থাকিবি ফাইনেলি হোষ্টেলক বাই বাই কোৱাৰ দিনটো আহি গ'ল কেতিয়াও ভবা নাছিলোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম কি খবৰ সকলোৰে নিশ্চয় একদম ভাল আৰু বেয়াৰ মাজতে মই বহুদিন হ'ল ব্লগ চগ দিব পৰা নাই কাৰণ এক্সাম হৈ আছে আজি হৈছে ইউনিভাৰ্চিটিৰ মোৰ একদম লাষ্ট এক্সাম দিবলৈ গৈ আছোঁ সেইটো কাৰণে অকণমান মনটো বেয়াও লাগিছে বাৰু যিহেতু ইমান দুবছৰীয়া আমাৰ পঢ়া আজি শেষ হ'ব আৰু আহিছিলোঁহে সেইদিনাখন আজি চাওকচোন সেইদিনাখন ব্লগ দিছিলোঁহে ইউনিভাৰ্চিটিলৈ অহা আৰু আজি মোৰ শেষ হ'ব হ'ল আজি মই লাষ্ট এক্সাম দিব গৈ আছোঁ সেইটো কাৰণে মেমৰি হিচাপত থাকি যাওক বুলি মই ব্লগটো মানে ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ এতিয়া মোৰ এক্সাম আছে প্ৰেক্টিকেল এক্সাম তো তালৈ যাবলৈ ওলাইছোঁ বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে এয়া আমাৰ কি আৰু বাইকক নিবলৈ আহিছে যিহেতু যামগৈ সেই তাই মেগী খাই আছে মই ক্লাছত যাবলৈ ওলাইছোঁ আৰু এইফালে উদ্দেশ্য কিবা এটা কোৱা হা লাগিবই আৰু সেইটো চবৰে বেয়াই লাগিছে বিশেষকৈ মানে ৰুমটোত ঢেৰ মেমৰি আছে হয় নাই বাৰু সেইবিলাক ৱালখন মই দেখুৱাম বাৰু একদম লাষ্টৰ দিনা যোনদিনাখন যাম সেইদিনাখন গোটেই ৰুমটো দেখাই থৈ যাম এইফালে এয়া আমাৰ নতুন সদস্য বাইকক নিবলৈ আহিছে অকণমান ফুৰাব লাগিব ছোৱালীজনীক আহি লওঁকি এক্সাম চেক্সাম দি কৰি তাৰপিছত খুৱাম আৰু এইফালে এয়া কি চুবাই আছা মেগী খা বাৰু তেতিয়াহ'লে গৈ থাকোঁ ব'লক ভিডিঅ'টো কণ্টিনিউ যাবলৈ ওলালোঁ আমি আজি এযোৰ ড্ৰেছযোৰ আমি লাষ্ট পিন্ধিছোঁ দুইজনীয়ে লাষ্ট ড্ৰেছ পিন্ধিছোঁ মুখখনো একদম অৱস্থা নাইকিয়া হৈ গৈছে এক্সামৰ কোবত একো কৰিব পৰা নাই একো হেৰি কৰিব পৰা নাই তেনে গৈ থাকোঁ ভাবিলে যে বিশ্বাসেই নহয় জানেনে আমি দুইজনী যে এই গেটটো দি একদম এই ড্ৰেছযোৰ পিন্ধি পেলাই লাষ্টবাৰৰ কাৰণে আমি এক্সাম দিবৰ কাৰণে গৈ আছোঁ সিদিনাখন আমি ইয়াত এণ্ট্ৰেঞ্চ দিছিলোঁহিহে চাওকচোন আজি এয়া যাবৰ বেলিকা হ'লহি তথাপিও আহিলেতো যাব লাগিবই সেইটো সকলোৰে নিয়মেই নহয় জানো তথাপিও মনটো একেবাৰে ভাল লাগি থকা নাইকিয়া এয়া এইফালে আমাৰ চেণ্টাৰলৈ যায়গৈ আৰু আমি দুইজনী এয়া খোজকাঢ়ি আহি আছিলোঁ যিমানেই আগবাঢ়ি মানে গৈ আছিলোঁ সিমানেই মনটো একদম গধুৰ হৈ গৈ আছিলে এয়া আহি পেলাই পালোহি আমাৰ চেণ্টাৰ আৰু দেখিছেনে গোটেইখন একদম সেউজীয়া হৈ আছে বতৰটো যে ইমান বেছি ধুনীয়া কৰি আছিলে আৰু এয়া দেখিছে নতুনকৈ ফুলবিলাক ফুলিব লৈছে আৰু ফুলবিলাক ফুলিলে যে আমাৰ চেণ্টাৰটো বহুত বেছি ধুনীয়া লাগে মই গোটেইটো আপোনালোকক দেখুৱাম বাৰু আপোনালোকৰ কাৰণে মই ভিডিঅ' কৰি থৈছোঁ চেণ্টাৰটো মই গোটেইটো আপোনালোকক দেখুৱাম আমাৰ চেণ্টাৰটো অৱশ্যে বৰ ধুনীয়া দেখিবলৈ আপোনালোকে যেতিয়া দেখিব তেতিয়া গম পাব এয়া মই প্ৰথমতে ভিতৰলৈ সোমাই আহিলোঁ এয়া দেখিছেনে আমাৰ চেণ্টাৰটো মই অকণমান সন্মুখটো দেখুৱাই দিছোঁ বাৰু যিহেতু মোৰ প্ৰেক্টিকেল এক্সাম চলি আছে মোৰ বহুত বেছি ভয় লাগি আছিলে সেইটো কাৰণে মই ভিডিঅ' মই কৰিবলৈ নহ'লে এইফালে এয়া আহি পেলাই মই য'ত এক্সাম দিম আমাৰ এক্সাম হৈ আছিলে সেইখিনি পালোহি যিহেতু প্ৰেক্টিকেল এক্সাম এজনকৈ ভিতৰলৈ মাতি আছিলে আৰু চবৰে মুখত টেনশ্যন অনলি টেনশ্যন হৈ আছে এইফালে ইহঁতে এক্সাম দিলে সেইটো কাৰণে কিবা এটা মেমৰিজ লৈ যাওক বুলিয়ে হয়তো সকলোৱে ইউনিফৰ্মত এনেকৈ লিখিছে আমিও লিখিছিলোঁ আগতে কিবা যিহেতু এইযোৰ ইউনিফৰ্ম আৰু আমি কেতিয়াও নিপিন্ধোঁ থৈহে দিমগৈ নহয় জানো এনেকৈ মেমৰিজ এটা লৈ গ'লে কেতিয়াবা আমি উলিয়াই পেলাই চাবলৈও ভাল লাগে নহয় জানো এইফালে দেখিছেনে অকণমানকৈ দেখুৱাই দিলোঁ এয়া আমাৰ এক্সাম লৈ আছিলে এক্সামিনাৰে এইফালে গোটেইখিনি বোলো পৰিৱেশটো দেখুৱাই দিওঁ সকলো য'তে পাইছে ত'তে বহি গৈছে আৰু এয়া যে হৈ আছে দেখিছে এয়া নাটকৰ আকৌ এক্সাম হৈ আছিলে সেইখিনি আমি চাবগৈ নোৱাৰিলোঁ যিহেতু আমিও এইফালে দি আছিলোঁ ফাইনেলি দুইজনী ওলাই পেলাই আহিলোঁ এক্সাম দি পেলাই বৰ বিশেষ ভাল হৈছে বুলিও নকওঁ বৰ বিশেষ বেয়া হৈছে বুলিও নকওঁ দুইটা একদম মাজতে হৈছে বাৰু যি কি নহওক ইউনিভাৰ্চিটিৰ পৰীক্ষা এটা শেষ কৰিলোঁ আৰু দেই
এফালে ইয়া দেখিছেনে একদম ৰাতি হ'ল আৰু ৰাতি আমাক মাতিলে লিপিহঁতৰ ৰুমত ভাত খাবলৈ এফালে মোৰ লগৰ সম্প্ৰীতিও আহিছিলে লিপি যিহেতু কাইলৈ আকৌ ঘৰলৈ যাবগৈ সেইটো কাৰণে একদম ফেয়াৰৱেল আমাক দি থৈ গ'ল আৰু গোটেইকেইজনী আমি এনেকৈ বহি আছোঁ বহি লৈ পেলাই কিমান যে কি কথা ওলাইছে ঠিক নাই যিহেতু একদম প্ৰথম যি আহিছিলোঁ সেইবিলাক দিন মনত পৰি গ'ল এনেকৈ আমি এটা স্মৃতি ৰাখিছোঁ কেনেকৈনো হোষ্টেলত আপোনালোকে হয়তো দেখি বেয়া পাব পাৰে কেনেকৈনো কি খাইছে এনেকুৱা বুলি ভাবিব পাৰে কিন্তু এইবিলাক সৰু সৰু স্মৃতি হয় আৰু মই এইবিলাক একদম মানে ভিডিঅ'ৰ হিচাপত মই লৈ যাব বিচাৰিছোঁ যাতে মই পিছলৈ যেতিয়া ভিডিঅ'বিলাক চালে তেতিয়া আকৌ এইবিলাক দিন মনত পৰিব আৰু কেনেকৈনো কি কৰিছিলোঁ সেইবিলাক আমি চাব পাৰিম আপোনালোকে হয়তো অকণমান বেয়াও পাব পাৰে বাৰু যি কি নহওক এনেকৈ আমি ৰাতিৰ ভাত সাজ তাইৰ ৰুমতেই খালোঁ ইয়াৰ পৰাই থেংক ইউ ছ' মাছ লিপি ইমান ধুনীয়াকৈ ভাত সাজ খোৱালি আমাক আৰু সেয়া খাই কৰি পেলাই আমি ৰুমত গুচি আহিলোঁ বাৰু পিছলৈ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব The next day. এইফালে আকৌ নিকু আৰু বাও আহি পেলাই পালেহি ৰাতিপুৱা আমি গোটেইকেইটাই মিলি লৈ পেলাই এখন হোটেল ল'লোঁ আৰু এয়া আমি খাবলৈ আহিছোঁ যিহেতু দিনটো একো খোৱা নাছিলোঁ আৰু সিহঁতো ৰাতিপুৱাতে আহি পালেহি ন সেইটো কাৰণে ভোকো লাগিছিলে আৰু এয়া খাবলৈ ল'লোঁ এইখনৰ নাম আছিল মাজুলী ৰেষ্টুৰেণ্ট বহুত বেছি টেষ্টি আছিলে কিমান যে কি আইটেম দিছে দেখিছেনে এইফালে আমি কিবা কিবি লৈছিলোঁ মই সেইখিনি আপোনালোকক দেখুৱাই আছোঁ এইফালে এয়া আলু পিটিকা এইফালে মিক্স ভেজ এটা এইফালে দালি এইফালে খাৰ আৰু এয়া বিভিন্ন ভাজি বনাইছিলে এইফালে আচাৰ আৰু অকণমান কিবা চাটনি আছিলে এইফালে তেনেকৈ আমি গোটেইখিনি এয়া খাবলৈ ল'লোঁ যিহেতু বহুত বেছি ভোক লাগি আছিলে আৰু ৰখিব সময় নাই আৰু ৰেষ্টুৰেণ্টখন চাওকচোন মই অকণমান ইণ্টেৰিয়ৰটো দেখাই দিছোঁ ইমান যে ধুনীয়া আছিলে আমাৰ একদম মানে যিবিলাক মাজুলীৰ যিবিলাক মানে কি কয় মুখাশিল্প হওক কিবা হওক সেইবিলাক সকলোখিনি সেই ৰেষ্টুৰেণ্টখনত ৰাখিছিলে তাৰপিছতে আমি গোটেইকেইটাই হোটেলৰ পৰা চেক আউট কৰিলোঁ আৰু যিহেতু আমি আজি ৰাতিলৈ যামগৈ মই কেইবাটাও ভিডিঅ' আপোনালোকক কাট কৰি পেলাই লগাই দিছোঁ কাৰণ মানে নহ'লে বহুত বেছি দীঘল হৈ যাব আৰু যিহেতু মোৰ পেকিঙো কৰিব লগা আছিলে সেইটো কাৰণে গোটেইখিনি আপোনালোকক দেখুৱাই থাকিব পৰা নগ'লে একদম গৈ পেলাই মোৰ ৰুমত লগ পাই আছোঁ দেই আপোনালোকক এয়া লাষ্টবাৰৰ কাৰণে মই আপোনালোকক ৰুমটো দেখুৱাই দিছোঁ অকণমান লেতেৰা পেতেৰা হৈ আছে যিহেতু আমি ৱালত আঁকি পেলালোঁ অকণমান কিবা স্মৃতি থাকি যাওক বুলিয়ে মই এইখিনি কৰিলোঁ আৰু এয়া আমি বস্তু সামৰি আছোঁ যে সেইটো কাৰণে অকণমান লেতেৰা হৈ আছে ৰুমটো পেকিং কৰিবলৈ অহা মানুহ পৰি আছে বিচনাত ফালে মোৰ আধা আধি পেকিং হৈছেহি আৰু অলপমান আছেগৈ ফাইনেলি ডিব্ৰুগড় এৰি পেলাই যাবলৈ ওলালোঁ ভণ্টি নহয় অ'কে এই চিনেমাখনৰ নাম যে আছিল বাবলি অৰ বাবু চিনেমাখন যে আছিল ৰাণী মুখাৰ্জী অভিষেক হেৰি আছিলে বন্তি অৰ বাবলি তুম दिल तो पागल है तेरी कसम कहो ना प्यार हाँ ফাইনেলি আমাৰ এয়া পেকিং হৈ গ'ল আৰু লাষ্ট টাইমত মই এয়া দি অকণমান কিবা এটা দিছিলোঁ তাইক যিহেতু আমাৰ একদম 5 বছৰীয়া যাত্ৰা এইখিনিতে শেষ হ'বলৈ গৈ আছে সেইটো কাৰণে বেয়াও লাগিছিলে বহুত বেছি বেয়া লাগিছিলে সেইখিনি সময়ত এইটো দেখিছেনে আমাৰ দিওহাতৰ পোৱালিটো আৰু তাকো ভাত খাবলৈ মাতিছিলোঁ এয়া এনেকৈ গোটেইকেইটা বহি আছোঁ একেলগে আৰু আমাৰ ৰুমটো একদম খালী হৈ গ'ল চাওকচোন কেনেকুৱা একদম আমি গোটেইখন ধুনীয়াকৈ থোৱা ৰুমটো এতিয়া কেনেকুৱা লাগিছে দেখিবলৈ নহয়নে
সেই আৰু ফাইনেলি ডিব্ৰুগড় এৰি পেলাই যাবলৈ আমি ওলালোঁ বাৰু লাষ্ট টাইমৰ কাৰণে আপোনালোকক গোটেই হোষ্টেলটো আপোনালোকতো হোষ্টেলৰ ট'ৰ দিছিলোঁৱেই কিন্তু লাষ্ট টাইম দেখাম বুলি কেতিয়াও ভবা নাছিলোঁ বাৰু সেই দিনটো আমাৰো আহি গ'ল ফাইনেলি মই হোষ্টেলক বাই বাই কোৱাৰ এয়া গোটেইকেইজনীয়ে মোক হেল্প কৰি দিছে বস্তু সিহঁতেই লৈ গৈছে বহুত বেছি দুখ লাগিছিলে একচুৱেলি সকলোকে এৰি থৈ যাবলৈ আৰু হয়তো কেতিয়া কি ক'ত কেনেকৈ আহিম নাজানো হোষ্টেলত থকা আৰু নহ'ব চাগে বাৰু এয়া আমি উঠিলোঁহি নাইট চুপাৰত লাষ্ট টাইমৰ কাৰণে চব লাষ্ট টাইমৰ কাৰণেই উঠি আছোঁ তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই তন্ময়ে উপস্থিত হ'ম তেন্তে আজিলৈ আহিছোঁ বাই বাই